এক্সাৰ আমাৰ ধুনীয়া এটা ছাকচেছফুল মডেল মানে মিড SUV কম্পেক্ট মিড SUV মানে কোনোবাই যদি মানে এখন সৰু মানে 10 লাখৰ ভিতৰত এটা গাড়ী বিচাৰি আছে তেখেতলোকৰ কাৰণে মানে পাৰফেক্ট মডেল আৰু ধুনীয়া মানে আমি প্ৰায় নৰ্থ ইষ্টত প্ৰায় 2500ৰ পৰা 2700 মান গাড়ী ইতিমধ্যে আমাৰ নৰ্থ ইষ্টত চেল হৈছে এই মডেলটো হণ্ডাৰ এটা ছাকচেছফুল মডেল হয় আৰু মানে ফেচিলিটি আপোনাৰ ধৰি লওক ইয়াৰ গ্ৰাউণ্ড ক্লিয়াৰেন্সটো বেছি মেইন ইয়াৰ হেৰিটো হৈ গ'ল গ্ৰাউণ্ড ক্লিয়াৰেন্সটো বেছি আৰু ধুনীয়া বুট স্পেচ আৰু মানে লেডিছৰ কাৰণেও ভাল ইজি ড্ৰাইভিং লেডিছৰ ধুনীয়াকৈ চলাব পাৰিব গাড়ীখন ধুনীয়া তাৰপিছত আপোনাৰ আমাৰ জুলাইত লঞ্চিং হৈছিলে যোৱা বছৰ 2023 এতিয়া 2024 ইয়াৰ 1 বছৰ হৈ গ'ল তাৰ কাৰণে আমি আৰু এটা নতুন মডেল এটা লঞ্চ কৰিছোঁ এতিয়া এনলাইন বুলি গতিকে একে মানে সেইটো অকণমান কছমেটিক চেঞ্জেছ কৰা গৈছে তাত অলপমান বেলেগ আহিব আমাৰ ইয়াতে আমি ডিছপ্লে কৰিম দুদিনমান পিছত তেতিয়া আপোনালোকে দেখা পাব আৰু আমি শনিবাৰ আৰু দেওবাৰ দুদিন এক্সট্ৰা ডে হিচাপে চেলিব্ৰেট কৰি আছোঁ ডিলাৰত তাৰ কাৰণে আমি ডিলাৰ কাষ্টমাৰবিলাকক আমি কল কৰিছোঁ ইয়াত এক্সাইটিং আমি গিফ্টছ ৰাখিছোঁ কিছুমান আৰু যোনে যোনে টেষ্ট ড্ৰাইভ ল'ব ধুনীয়া আমি এটা ছাতি তেখেতলোকক মানে উপহাৰ হিচাপে দিম ঠিক আছে তাৰপিছত আমাৰ ডেলিভাৰীটো এক্সাইটিং গিফ্ট আছে ডিছকাউণ্ট আছে ধুনীয়া ডিছকাউণ্ট আছে আমি এতিয়া কেছ ডিছকাউণ্ট এনেই কোম্পানীৰ ফালৰ পৰা 10,000 দি আছোঁ আৰু আমাৰ ডিলাৰত আহক আমি আৰু এক্সাইটিং গিফ্টছ ৰাখিছোঁ কিছুমান এক্সট্ৰা কাৰণ 1 বছৰ হোৱাৰ কাৰণে আমি চেলিব্ৰেট কৰি আছোঁ সেইকাৰণে আমি এক্সাইটিং কিছুমান গিফ্টছ ৰাখিছোঁ সেইখিনি অকণমান চিক্ৰেট আমাৰ ডিলাৰৰ লগত আহক কথা পাতক আমাৰ এক্সিকিউটিভৰ লগত আমি ধুনীয়াকৈ তেখেতলোকক ডিছকাউণ্ট দিম অফাৰ্ছ দিম সেইখিনি আৰু ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব